আপোনালোকক স্বাগতম জনাইছোঁ ইনফোজব আছাম চেনেললৈ আৰু আপোনালোকে গম পাই যে ইনফোজব আছাম চেনেল এটা আপোনালোকৰ চাকৰি ৰিলেটেড বা যিকোনো আপোনালোকৰ এডমিট কাৰ্ড ৰিজাল্ট যিকোনো খবৰ ইয়াতে লাভ কৰি থাকিব। ইনফোজব আছাম চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাৰিব, কাৰণ ইনফোজব আছাম চেনেলত আপোনালোকে চাকৰি সম্পৰ্কীয় খবৰ যিকোনো পাৰিব, প্ৰাইভেট হওক গভৰ্ণমেণ্ট হওক সকলোবিলাক খবৰেই লাভ কৰি থাকিব। আজি যিটো চাকৰি ওলাইছে সেইটো হৈছে GNRC মেডিচপ প্ৰাইভেট লিমিটেড। ঠিক আছে, ইয়াতে আপোনালোকে মেডিচপত চাকৰি ওলাইছে আৰু ইয়াতে আপোনালোকৰ প্ৰথম যিটো পোষ্ট ওলাইছে সেইটো হ'ব চেলছ এছ'চিয়েট। ঠিক আছে, নাম্বাৰ অফ ভেকেঞ্চি আছে 5টা। ইয়াতে যদি আপোনালোকে কোৱালিফিকেশ্যন HSLC HS বা যিকোনো গ্ৰেজুৱেশ্যন কৰিছে উইথ বেছিক কম্পিউটাৰ নলেজ আপোনালোকৰ আছে, তেনেহ'লে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ এক্সপিৰিয়েঞ্চটো যদি ৰিটেইল বিভাগত তেনেকুৱা আছে আপোনালোকে, তেনেহ'লে ইয়াতে এক্সপিৰিয়েঞ্চটো সেইটো প্ৰিফাৰ কৰিব বুলি কৈছে। আৰু আপোনালোকৰ এই বিলিং বা তেনেকুৱা আপোনালোকৰ কাষ্টমাৰৰ লগত ৰিলেশ্যনবিলাক আপোনালোকে অকণমান কৰিব পৰা হ'ব লাগিব এইটো বস্তুৰ কাৰণে। আৰু ইয়াতে এজ লিমিটটো আপোনালোকৰ মিনিমাম 30 বছৰ বিচাৰিছে। 30 বছৰৰ ওপৰত হ'লে মানে ইয়াতে নহ'ব, 30 বছৰ হ'ব লাগিব বা 30 বছৰ তলত বিচাৰিছে। 2 নম্বৰ যিটো প'ষ্ট হয় সেইটো ডেলিভাৰী বয়। ইয়াতে নাম্বাৰ অফ ভেকেঞ্চি আছে 10টা। আৰু কোৱালিফিকেশ্যন ফৰ্মত চাবলৈ গ'লে আপোনালোকে HSLC HS বা যিকোনো গ্ৰেজুৱেশ্যন কৰিলেও আপোনালোকে হ'ব। লগতে আপোনালোকক এখন ভেলিড 2 হুইলাৰ ড্ৰাইভিং লাইচেঞ্চ লাগিব। আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ নহ'লে কিন্তু ইয়াতে নোৱাৰিব। আৰু এখন আপোনালোকৰ স্কুটাৰ বা বাইক তেনেকুৱা আপোনালোকৰ থাকিব লাগিব। আৰু আপোনালোকৰ গুড কমিউনিকেশ্যন স্কিল এটা লাগিব। আৰু তেনেকৈ আপোনালোকে আৰু GPS মেপ বা আপোনালোকৰ লোকেল ৰাস্তাবিলাক আপোনালোকে চিনি পাব লাগিব। আৰু এজ লিমিটটো ইয়াতে 30 বছৰৰ ওপৰত বিচৰা নাই, 30 বছৰ বিচাৰিছে বা তাৰ তলত হ'লে হ'ব। 3 নম্বৰ যিটো প'ষ্ট হয় সেইটো পাৰ্চেছ মেনেজাৰ গ্ৰ'চাৰী কেটেগৰীৰ বাবে। ইয়াতে আপোনালোকৰ নাম্বাৰ অফ প'ষ্ট আছে 2টা। ইয়াতে কোৱালিফিকেশ্যনটো আপোনালোকে বেচেলাৰ ডিগ্ৰী বিচাৰিছে, কিন্তু বিজনেছ এডমিনিষ্ট্ৰেশ্যন বা তেনেকুৱা ৰিলেটেড যদি ফিল্ডত আছে তেনেহ'লে এইটো বিচাৰিছে। আৰু মিনিমাম 5 বছৰ পাৰ্চেছিং এক্সপিৰিয়েঞ্চ যদি আছে গ্ৰ'চাৰী ছেক্টৰত, তেনেহ'লে ইয়াতে বিচাৰিছে। আপোনালোকৰ স্কিলবিলাক আপোনালোকে থাকিব লাগে, ইনভেণ্টৰী মেনেজমেণ্ট আৰু ভেণ্ডৰ ৰিলেশ্যনশ্বিপ এইবিলাক আপোনালোকে কৰিব পাৰিব লাগিব। ইয়াতে এজ লিমিটটো অলপমান বঢ়াই দিছে, 40 বছৰলৈকে আছে। আৰু 40 বছৰ হ'লে হ'ব বা 40 বছৰ তলত হ'লে হ'ব বুলি কৈছে। বিল' 40 বছৰ বুলি কৈছে, গতিকে 40 বছৰ তলত বিচাৰিছে। আৰু এপ্লিকেশ্যন ফিজ ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে দিব নালাগে, একদম জিৰ', পইচা পাতি কোনো ধৰণৰ দৰকাৰ নাই, আপোনালোকে ইয়াতে পইচা দিব নালাগে। আৰু ফৰ চেলছ এছ'চিয়েট আৰু ডেলিভাৰী বয়ৰ কাৰণে আপোনালোকে CV খন আপোনালোকে পঠাব লাগিব। CV খন পঠাব লাগিব probal.pathak@gnrcmedicshop.com ইয়াতে পঠাব লাগিব। আৰু আপোনালোকে যদি পাৰ্চেছ মেনেজাৰ পজিশ্যনৰ কাৰণে বিচাৰিছে তেনেহ'লে আপোনালোকৰ ইয়াতে firuz.khan@gnrcmedicshop.com এইটো মেইলত আপোনালোকৰ নিজৰ ৰিজিউমিখন বা বায়'ডাটাখন বা CV খন ইয়াতে পঠাব পাৰিব। তো আজিলৈকে ভিডিঅ'টো এইখিনি আছিলে। যদি আপোনালোকে চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, কাৰণ ছাবস্ক্ৰাইব বাটনটো একেবাৰে ফ্ৰী হয়। আপোনালোকে পৰৱৰ্তী আৰু যিবিলাক চাকৰি খবৰ লাভ কৰি থাকিব, ছাবস্ক্ৰাইব কৰি থাকিলে আপোনালোকে লাভ কৰি থাকিব, নহ'লে আপোনালোকে নাপাব। আশা কৰোঁ ভিডিঅ'টো ভাল পালে, যদি ভাল পালে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।